কি হৈছে পাৰ্লাৰত চাবলৈ ভিৰ কৰিছে ৰাইজে হাতে হাতে মোবাইল লৈ দৃশ্য বন্দী কৰিছে কেমেৰাত তিনিখনকৈ পাৰ্লাৰ সেলুনত আৰক্ষীৰ অভিযান ইউনিসেক্স সেলুন আৰু স্পা সেলুনত আৰক্ষীয়ে অভিযান চলাইছে অভিযানৰ পিছতে আৰক্ষী আটক কৰে 4জন যুৱক আৰু 12 গৰাকী যুৱতী পাৰ্লাৰ আৰু স্পা কেইখনত অনৈতিক কাৰ্য চলি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে তাৰ পাছতেই অভিযান চলিল এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰৰ আৰএনবি ৰোডৰ ইউনিসেক্স সেলুন আৰু স্পাত আমিতো ইয়াতে এটা ৰেড কৰিছোঁ বাকি জায়গাটো মই গম পোৱা নাই আমাৰ মেডাম আছিলে ডিসি মেডাম আছিলে এতিয়া আমি ছোৱালী পাইছোঁ 7জনীমান আৰু ল'ৰা পাইছোঁ 3জন ল'ৰা পাইছোঁ পাৰ্লাৰ গৰাকীটো এইটোকে মনিৰুল তেওঁ এইটো মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলোঁ আৰু তেনেকৈ পাইছোঁ আমি কিছুমান আপত্তিজনক বস্তু পাইছোঁ আৰু সেন্টার আছে হ্যাঁ মই দেখেছি এখানে বহুত বেয়া কাম হয়ে আছে এখানে বহুত সিজ করেছে তিনজন ধরেছে ওরা ছোৱালী কিমান আছে 7-8জন মতন আহিছে 7-8জন মতন আহিছে কিমান দিনৰ পৰা এলিগেল চলি আছে ইয়াত বুঝতে নাজানো মই এখানে রাস্তা সেলুনের কারণে করেছে সেইকাৰণে কোকৰাঝাৰৰ পৰা ধনঞ্জয় দাসৰ ৰিপৰ্ট টাইম 8 আমিতো ইয়াতে এটা ৰেড কৰিছোঁ বাকি জায়গাটো মই গম পোৱা নাই আমাৰ মেডাম আছিলে ডিসি মেডাম আছিলে এতিয়া আমি ছোৱালী পাইছোঁ 7জনীমান আৰু ল'ৰা পাইছোঁ 3জন ল'ৰা পাইছোঁ পাৰ্লাৰ গৰাকীটো এইটোকে মনিৰুল তেওঁ এইটো মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলোঁ আৰু তেনেকৈ পাইছোঁ আমি কিছুমান আপত্তিজনক বস্তু পাইছোঁ আৰু সেন্টার আছে হ্যাঁ মই দেখেছি এখানে বহুত বেয়া কাম হয়ে আছে এখানে বহুত সিজ করেছে তিনজন ধরেছে ওরা ছোৱালী কিমান আছে 7-8জন মতন আহিছে 7-8জন মতন আহিছে কিমান দিনৰ পৰা এলিগেল চলি আছে ইয়াত বুঝতে নাজানো মই এখানে রাস্তা সেলুনের কারণে করেছে সেইকাৰণে